নমস্কাৰ, আসসালামু আলাইকুম। আমি এই মুহূৰ্তত আছোঁ কোকৰাঝাৰ হায়াৰ ছেকেণ্ডেৰীত 6খন আসনৰ নিৰ্বাচনৰ ভোট গণনা চলি আছে। আপোনালোকে সকলোৱে জানে BTRত 40খন আসনত ইলেকশ্যন নিৰ্বাচন হৈছে। তাৰে ভিতৰত 6খন আসন ইয়াত কোকৰাঝাৰৰ ভোট গণনা ইতিমধ্যে চলি আছে। 4খন গোসাইগাঁও মহকুমাত চলি আছে। ইতিমধ্যে 40খন আসনৰ ভিতৰত আপোনালোকে আমি শুনাব পাৰিছোঁ যে 20খন আসনতে BPF অগ্ৰগতি কৰি আছে আৰু 10খনত PPL আৰু 8খন আসনত BJPয়ে অগ্ৰগতি লাভ কৰি আছোঁ আৰু অন্যান্য 2খনত। আপোনালোকে আমাৰ ইয়াত কোকৰাঝাৰত আমি এই মুহূৰ্তত উপস্থিত আছোঁ। আপোনালোকে দেখিবলৈ পাইছে আমি আমাৰ ইয়াত এজন এই BTRৰ আপোনাৰ দাদা আপোনাৰ সমষ্টি আপোনাৰ পৰিচয় আমাৰ যি BTR নিৰ্বাচন BTC নিৰ্বাচনৰ এইবাৰ যি ভোট নিৰ্বাচনী ফলাফলৰ যি সমীক্ষা ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আমি এটা কথা খুব স্পষ্টকৈ ক'ব পাৰিছোঁ যে এইবাৰ আমাৰ যি BTC নিৰ্বাচনী ফলাফলৰ যি সমীক্ষা ইয়াৰ ওপৰত বেছ কৰি আমাৰ এইবাৰ BTC মচনদ দখল কৰিবলৈ নিশ্চয়কৈ মচনদ দখল কৰিবলৈ গৈ আছে। আমাৰ একক সংখ্যাগৰিষ্ঠতা লাভৰে আমাৰ BTC চিফ আমাৰ যি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া একক সংখ্যাগৰিষ্ঠতা লাভ কৰি BTC চিফৰ যি মচনদ সি গাদীখন দখল কৰিবলৈ গৈ আছে। ইয়াত কোনো সন্দেহৰ অৱকাশ নাই। চাওক, লগতে আৰু এটা কথা নকলে নহ'ব, আমাৰ যি ফকিৰগাম সমষ্টি অন্যান্য সমষ্টিৰ ওপৰত অন্যান্য সমষ্টিৰ যি আমাৰ ভোট গণনা সেই ভোট গণনা আপোনাৰ যি ৰাউণ্ড অন্যান্য সমষ্টিৰ ৰাউণ্ডবিলাক আপোনাৰ 4 ৰাউণ্ড অলৰেডি অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ যি ফকিৰগাম সমষ্টি ছেকেণ্ড ৰাউণ্ড অতিক্ৰম কৰিব পৰা নাই। অতিকে দুখ আৰু পৰিতাপৰ বিষয়। মানে কি চাওক, এইটো আমাৰ ইয়াত সন্দেহৰ অৱকাশ হৈছে। নিশ্চয় ইয়াত কি ঘটনাটো কি, ইয়াত ভিতৰত কি চলি আছে। ইমান লেহেম গতিত যদি আমাৰ ভোট গণনা হয় তো আমাৰ বাহিৰত যি মানুহখিনি আছোঁ, আমাৰ যি সাধাৰণ ভোটাৰ ৰাইজ আছোঁ, ইয়াত নিশ্চয় আমাৰ সন্দেহ উপজে। এতিয়ালৈকে ফকিৰগাম সমষ্টিত কাৰ লগত কণ্টেষ্ট হৈ আছে? চাওক, ফকিৰগাম সমষ্টিত ইয়াতে আজি যি ফাৰ্ষ্ট ৰাউণ্ডৰ নিৰ্বাচনী ফলাফলৰ সমীক্ষা পালোঁ। ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ যি BPF আৰু BJPয়ে লিড লৈ আছে। BPF আৰু BJPয়ে লিড লৈ থকা দেখা গৈছে। কিন্তু আমি এতিয়ালৈকে ছেকেণ্ড ৰাউণ্ড পোৱা নাই। সেই হিচাপতে আমি খুব দুখিত হৈ আছোঁ। মানে লিডত প্ৰথম স্থান লিডত BJP আছে, ছেকেণ্ডত BPF আছে। আপুনি যিখিনি ক'লে BPFে কেইখন আসন লৈ চাওক, ইয়াত এটা কথা খুব স্পষ্ট কথা হ'ল এইবাৰ আমাৰ BTC যি মচনদ BPF প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই একক সংখ্যাগৰিষ্ঠতাৰে BPF মানে আপোনাৰ কি BTC যিখন গাদী দখল কৰিব গৈ আছে, ইয়াত কোনো সন্দেহ নাই। চাওক, মই কৈছোঁ ইয়াত মোটামুটি ভাবক আপুনি 20তকৈ ওপৰত থাকিব, কমপক্ষ 20তকৈ 1-2খন ওপৰত থাকিব। ইয়াত কোনো সন্দেহ নাই, কমপক্ষ 21-22খন থাকিব। না, আপনি যে বলে ভিতৰত কিবা আপনার খবৰ কিবা সন্দেহ আছে নেকি? হয়, আমাৰ ইয়াত সন্দেহৰ অৱকাশ হৈছে। এটা কথা খুব স্পষ্ট, কাৰণ চাওক, আপোনাৰ বাকী সমষ্টিবিলাকৰ তুলনামূলকভাৱে বাকী সমষ্টিবিলাকত যেতিয়া আপোনাৰ 3-4 ৰাউণ্ড ক্লিয়াৰ হ'বলৈ গৈ আছে, 3-4 ৰাউণ্ড ক্লিয়াৰ হৈছে, সেই হিচাপত আমাৰ ফকিৰগাম সমষ্টিত এতিয়ালৈকে 2টা ৰাউণ্ড ক্লিয়াৰ কৰিব পৰা নাই। এইখিনিতে আমাৰ এটা সন্দেহৰ অৱকাশ হৈছে। তো ভিতৰ চৰাত নিশ্চয় কিবা প্ৰব্লেম, কিবা নহয় কিবা সমস্যা দেখা দিছে। হয়, আমি আপোনালোকক দেখাবলৈ সক্ষম হৈছোঁ যে ইতিমধ্যে আমাৰ ইয়াৰ ৰাইজে ইতিমধ্যে প্ৰতিক্ৰিয়া দিছে যে 40খন আসনৰ ভিতৰত 22-23খন আসন BPFে অগ্ৰগতি লাভ কৰি আছে আৰু 22-23খন আসন গ্ৰহণ কৰি হাগ্ৰামা মহিলাৰে চিফ গঠন কৰি চৰকাৰ গঠন কৰিব বুলি ইয়াৰ জনসাধাৰণে ইতিমধ্যে প্ৰতিক্ৰিয়া আমাৰ আগত দিছে।